নমস্কাৰ সকলোকে। আজি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই ব্লাউজৰ তল কাপোৰৰ লগত কেনেকৈ মেইন কাপোৰটো কাটিব পাৰি তাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথমতে মই ব্লাউজৰ হাতটো কাটিম, তাৰ বাবে কাপোৰখনক 4 ভাঁজ কৰি লৈছোঁ। সদায় হাতটো কাটিবৰ বাবে কাপোৰখন যদি 4 ভাঁজ কৰি লওঁ, তেতিয়া আমি হাত দুটা দুভাগকৈ কাটিব লগা নহয়। এবাৰ কাটিলেই আমাৰ চাৰিটা পাৰ্টত দুটা হাত ধুনীয়াকৈ ওলাই যাব। এনেধৰণে মই ইনাৰ কাপোৰটো আগে কাটি ৰাখিছিলোঁ। এইধৰণে ইনাৰটো বহাই দিছোঁ আৰু বাচি থকা অংশখিনি এনেই কাটি দিছোঁ আৰু এনেধৰণে ইনাৰটো ফিটিং কৰি লৈ তাৰ যিটো মেইন কাপোৰ সমান জোখত এনেধৰণে কাটি লৈছোঁ। ইয়াৰ পৰা আমাৰ দুটা হাত ওলাব। এনেধৰণে দুটা হাত ওলাই গৈছে। যিহেতু কাপোৰখন 4 ভাঁজ কৰি থোৱা আছিলে, এতিয়া আমাৰ হাতটো কটা হৈ গৈছে। এতিয়া আমি পিঠিৰ চাইডটো কাটিম। পিঠিৰ চাইডটোৰ বাবে কাপোৰখন আকৌ ফোল্ড কৰি ৰাখিছোঁ। এনেধৰণে দুভাঁজ কৰি ল'লে কাপোৰখন পিঠিটো ধুনীয়াকৈ ওলাই যাব। আৰু যিটো আমাৰ ইনাৰৰ যিটো পিঠি কাটি থোৱা আছিলে পিঠিৰ চাইডটো, সেই চাইডটো আমি ইয়াত এনেধৰণে সমানকৈ বহাই দিছোঁ। একেবাৰে মাজৰ যোনটো চাইড, এই ভাঁজ কৰা চাইডটো অলপ ভালদৰে চাব লাগে, সেইটো যাতে সমান হয়। বাকী অলপ বাঢ়িলে একো নাই, কাটি দিব পৰা যায়, কিন্তু যিহেতু মাজত বাঢ়ি গ'লে কাটিব পৰা নাযাব, সেইবাবে এনেধৰণে মাজৰ চাইডটো সমান হ'লে হ'ল। আৰু এনেধৰণে বহাই মই গোটেই ফ্ৰেমটো কাষে কাষে কাটি গৈছোঁ। অলপ যদি বাঢ়ি থাকে একো নাই, সেইবোৰ পাছত আকৌ যেতিয়া চিলাই মাৰিম, চিলাই ফিনিচিঙৰ পিছত এনেধৰণে কাটি দিব পৰা যাব, সেইটো একো নাই। এতিয়া আমাৰ এই পিঠিৰ চাইডটো কাটি হৈ গৈছে। এতিয়া আমি আগফালৰ বাবে এইটো অংশ কাটিম। যিহেতু আমি ইনাৰটো আগেই কাটি ৰাখিছিলোঁ, ইয়াৰ জোখ মাখ মই আগৰ ভিডিঅ'ত দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব কেনেধৰণে ইনাৰটো কাটোঁ সেইটো। আৰু জোখে জোখে এনেধৰণে গৈ কাটি ল'লেই হ'ল বাৰু, বেগহে সিমান নাই। অলপ বাঢ়ি মেলি থাকিলেও একো নাই, পাছত মিলি যাব। এনেধৰণে মই এইটো পাৰ্ট কাটি ল'লোঁ। এয়া যিহেতু কাপোৰখন ফোল্ড কৰি ৰাখিছিলোঁ, সেইবাবে আমাৰ দুটা পাৰ্ট ওলালে। আৰু এতিয়া আমি যিটো তলৰ ব্লাউজৰ তলৰ আগফালে যিটো পেটি, তাত লগাবৰ বাবে এডোখৰ কাটি লৈছোঁ। আৰু তাৰ বাবেও আমি এনেধৰণে ফুলি ল'ম। যিহেতু প্ৰত্যেকটো পাৰ্ট ডাবুলেই লাগে, সেইবাবে আমি এনেধৰণে কাপোৰখন সদায় দুভাঁজ কৰি লওঁ। যদি দুভাঁজ কৰি লোৱা হয় কাপোৰখন, তেতিয়াহ'লে আমাৰ দুটা পাৰ্ট একেবাৰতে ওলাই যায়। এতিয়া আমাৰ হৈ গৈছে। এতিয়া আমি ব্ৰা কেছটোৰ বাবে সেই একেধৰণে ফোল্ড কৰি ল'ম আৰু সমান জোখত ৰাখি তাৰ জোখত আমি কাপোৰটো কাটি ল'ম। বাকী চব একেই, এনেধৰণে কাটিলেই হ'ল। আৰু চাৰিওকাষে ভালদৰে কাটি লৈছোঁ। এতিয়া আমাৰ হৈ গৈছে এইটো পাৰ্ট। একেধৰণে আৰু এনেকৈ যিমানখিনি পাৰ্ট থাকে গোটেই পাৰ্টখিনি এনেধৰণে বহাই কাটি ল'লেই হ'ল। আৰু ইমান টান নাই একো। বাকী ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই চিলাইৰ ভিডিঅ'বোৰ দিয়া নাই, সেইবোৰ লাহে লাহে দি আছোঁ। ইয়াৰ আগত মই ইনাৰটো কেনেকৈ কাটে বা কাপোৰ কটাৰ জোখ মাখবোৰ দিছোঁ। চাই ভাল পালে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব।
আচলতে একো কামেই টান নহয়। প্ৰত্যেকটো কামেই যদি শিকা হয় তেনেহ'লে প্ৰত্যেকটো কামেই সহজ। কৰি চাব লাগে। এতিয়া আমাৰ গোটেইখিনি পাৰ্ট ৰেডি। চিলাই আপোনালোকে কাটি চাব পাৰে। ব্লাউজ কাটিং কমপ্লিট। এতিয়া চিলাইৰ বাবে ৰেডি।